নমস্কাৰ, মই আব্দুল। আপোনালোক সকলোকে স্বাগতম জনালোঁ একে চিটিকৰ চেনেলটোলৈ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টিৰ যোগেদি ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 13 অনুপাত আৰু সমানুপাত ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন এই অধ্যায়টিৰ বিষয়ে আমি আলোচনা কৰিম। এই অধ্যায়টিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমতে অনুপাত বা ৰেচিঅ' এই বিষয়ে জানিব লাগিব। অনুপাত ৰেচিঅ' অনুপাতৰ ইংৰাজী ৱৰ্ড। সো ইয়াৰ ডেফিনেশ্যন হ'ল যে দুটা ৰাশিৰ মাজত হৰণৰ জৰিয়তে কৰা তুলনাক অনুপাত ৰেচিঅ' বুলি কোৱা হয়। দুটা ৰাশিৰ মাজত হৰণৰ জৰিয়তে কৰা তুলনাক অনুপাত বা ৰেচিঅ' বুলি কোৱা হয়। যদি দুটা ৰাশি এ আৰু বি হয় তেনেহ'লে সিহঁতৰ অনুপাত কি হ'ব? A:B। আৰু ইয়াক কেনেকৈ ক'ব? এৰ অনুপাত বি এইটো ক'ব। এই মাজত যে চিহ্নটো আছে ইয়াক অনুপাত চিহ্ন বা ইষ্টু বুলি কোৱা হয়। কওঁতে আমি ইষ্টু পাম। সো আমি এটা উদাহৰণেৰে কৰি চাম। উদাহৰণ ধৰিলোঁ বি এর পরিবর্তে আমি 20 ধরিলোঁ, বির পরিবর্তে 30 ধরিলোঁ। এক আমি হরণ হিসাবে তুলনা করিম। 20/30 হরণ হিসাবে লিখিম। ইয়াক আমি লঘিষ্ঠ রূপ লৈ যাম। এক আমি 10 হরণ কৰিব পাৰোঁ। 10 হরণ কৰিলে কিমান হ'ব? 2 হ'ব। আৰু 30ক আমি কিহেৰে হৰণ কৰিব পাৰোঁ? 10 হৰণ কৰিলে কেইবাৰ যাব? 3বাৰ যাব। এনেহ'লে কি হ'ল? 2/3। ভগ্নাংশটো হ'ল 2/3। ইয়াক আমি অনুপাত হিচাপে লিখিম। এর অনুপাত হিচাপে লিখিলে কি হ'ব? 2:3। এটিও আমার অনুপাত হ'ব। এক কতে আমি কি কম যে 2 অনুপাত 3। সো আৰু এটা এক্সাম্পল লওঁ। 6/8 দুটা সংখ্যা ধৰিলোঁ 6, দুটা ৰাশি ধৰিলোঁ 6 আৰু 8। এক আমি লঘিষ্ঠ ৰূপ লৈ যাম। 2 হৰণ কৰিলে 3বাৰ যাব। 2 হৰণ কৰিলে 8ক হৰণ কৰিলে কিমানবাৰ যাব? 4বাৰ যাব। 3/4। 3:4। 3 অনুপাত 4। এনেকৈ আমি অনুপাত কৰোঁ। অনুপাতৰ এটা শর্ত আছে যে দুটা ৰাশি যে আছে দুটা ৰাশিৰ একক একেই হ'ব লাগিব। তেনেহ'লেহে আমি এই ৰাশি দুটাৰ অনুপাত কৰিব পাৰিম। চোৱা, যদি থাকে যে 10 কেজি আৰু এটা যদি থাকে যে 20 কেজি, দুটা একক সেম আছে, সেইকাৰণে আমি ইয়াৰ অনুপাত উলিয়াব পাৰোঁ। যদি দিয়া থাকে যে 20 কেজি আৰু যদি দিয়া থাকে যে 20 মিটাৰ যদি দিয়া থাকে, কেজি আৰু মিটাৰ একক দুটা সেম নহয়। কত কিলোগ্রাম গ'ল, কত মিটাৰ গ'ল। এনেকুৱা হ'লে আমি ইয়াৰ অনুপাত ওলাব নোৱাৰোঁ। গম পালা? এইটো আমাৰ শর্ত যে যদি দুটা ৰাশিৰ একক সেম থাকে তেনেহ'লে আমি ইয়াৰ অনুপাত উলিয়াব পাৰোঁ। আৰু যদি দুটা ৰাশিৰ সেম নাথাকে তেনেহ'লে ইয়াৰ অনুপাত আমি ওলাব নোৱাৰোঁ। গম পালা? এতিয়া আমি আলোচনা কৰিম সমতুল্য অনুপাত। সমতুল্য অনুপাত ইকুইভ্যালেন্ট রেশিও, ইংৰাজীত কি কয়? ইকুইভ্যালেন্ট রেশিও। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। এইটো আমি আলোচনা কৰিবলৈ আমি এক্সাম্পল ধৰি কৰিম। প্ৰথমতে আমি দুটা ৰাশি ধৰিলোঁ 40 আৰু 30। ইয়াক আমি অনুপাত উলিয়াম 40/30। এতিয়া 40ক আমি 10ৰে ডিভাইড কৰিম। কিমানবাৰ যাব? 4বাৰ যাব। 30ক 10ৰে ডিভাইড কৰিলে কিমানবাৰ যাব? 3বাৰ যাব। এই অনুপাত উলিয়াওঁতে যদি ওপৰত যিটোৰে ডিভাইড কৰোঁ তলতো সেইটোৰে ডিভাইড কৰিব লাগিব। ওপৰত 10ৰে ডিভাইড কৰিছোঁ সেইকাৰণে তলতো 10ৰে ডিভাইড কৰিছোঁ। কিন্তু তলতো 10ৰে ডিভাইড কৰা, ওপৰতো 10ৰে ডিভাইড কৰিব লাগিব। তুমি বেলেগ বেলেগ সংখ্যাৰে ডিভাইড কৰিব পাৰিবা, কিন্তু এই সংখ্যাটো একেই হ'ব লাগিব। ওপৰত আৰু তলত একে সংখ্যাৰে ডিভাইড কৰিব লাগিব। সো এইটো আমি পালোঁ 4/3। ইয়াৰ অনুপাত কি হ'ব? 4:3। আমি আৰু দুটা ৰাশি ধৰোঁ। ধরো 36 আৰু 27। দুটা ৰাশি ধৰিলোঁ। দুটা ৰাশিক আমি কৰিলাম এর অনুপাত উলিয়ালাম 36/27। এতিয়া 36ক আমি 9ৰে হৰণ কৰিম। কেইবাৰ যাব? 4বাৰ যাব। 27ক আমি 9ৰে হৰণ কৰিলে কিমানবাৰ যাব? 3বাৰ যাব। 4/3। 4:3।
এটাৰো আমি 4:3 পালোঁ। এতিয়া বেলেগ এটা উদাহৰণ ধৰোঁ 12/9। ইয়াক আমি 3ৰে যদি হৰণ কৰোঁ, ওপৰত 3ৰে হৰণ কৰিলে কিমান বাৰ যাব? 4 বাৰ যাব। তলত 3ৰে হৰণ কৰিলে কিমান বাৰ যাব? 3 বাৰ যাব। 4/3, 4:3। চোৱা, এই তিনিটা এক্সাম্পলৰ যিটো আমাৰ অনুপাত বাহিৰ হৈছে, সেই অনুপাত তিনিটা সেম। ইয়াতো 4:3 আছে, ইয়াতো 4:3 আছে, ইয়াতো 4:3 আছে। যদি বেলেগ বেলেগ তিনিটা নাইবা তাতকৈ বেছি ৰাশি লোৱা, তাৰ লঘিষ্ঠ ৰূপ যদি সেম হয়, এইটো যেনেকুৱা সেম হৈছে, এইটো সেম হৈছে, এইটো সেম হৈছে, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে 40/3 is to 36/27 is to 12/9 equal to 4:3 হৈছে। 4:3 হৈছে মানে তিনিটাৰ লঘিষ্ঠ ৰূপটো সেম হৈছে। ইয়াক আমি কি কম? সমতুল্য অনুপাত। গম পালা? সমতুল্য অনুপাত। যদি যিকোনো সংখ্যাৰ যদি লঘিষ্ঠ ৰূপ যদি সেম হয়, তেনেহ'লে তাক আমি কি কম? সমতুল্য অনুপাত। এতিয়া আমি আলোচনা কৰিম সমানুপাত বা প্ৰপৰ্শন, ইয়াৰ বিষয়ে আলোচনা কৰিম। সমানুপাতৰ ইংৰাজী ৱাৰ্ড হ'ল প্ৰপৰ্শন। এইটো মনত ৰাখিব লাগিব, প্ৰপৰ্শন। ইয়াৰ ডেফিনেশ্যন কি? ইয়াৰ ডেফিনেশ্যন হ'ল যে চাৰিটা ৰাশি A, B, C আৰু D সমানুপাতত থকা বুলি কোৱা হয় যদি A:B equal to C:D হয়। যদি চাৰিটা ৰাশি A:B equal to C:D হয়, ইকুৱেল হয়, দুটা মানে A:B আৰু C:D যদি সমান হয়, তেনেহ'লে তাক আমি সমানুপাতত থকা বুলি ক'ব পাৰোঁ। যদি সমানুপাতত থাকে তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ যে A:B, এইটো চাৰিটা ফুটা যে দিয়া আছে, ইয়াক আমি কি চিন বুলি কয়? প্ৰপৰ্শন চিন বুলি কয়। প্ৰপৰ্শন চিন, সমানুপাত চিন, যে A:B প্ৰপৰ্শন C:D। গম পালা? আমি এক্সাম্পল ল'ম। ধৰক 10 ল'লোঁ, 15 ল'লোঁ, 14 ল'লোঁ, 21 ল'লোঁ। প্ৰথমতে আমি কি কৰিম? এই দুটাৰ অনুপাত উলিয়াই ল'ম, তাৰপিছত এই দুটাৰ অনুপাত উলিয়াম। চোৱা, 10 আৰু 15ৰ অনুপাত উলিয়াম। 10/15, ইয়াক আমি 5ৰে ডিভাইড দিম। 5ৰে ডিভাইড দিলে 2 বাৰ যাব, আৰু 15ক 5ৰে ডিভাইড দিলে কিমান বাৰ যাব? 3 বাৰ যাব। 2/3 কি হ'ব আমাৰ? 2:3 হ'ল। এতিয়া আমি কি কৰিম? এতিয়া আমি 14 আৰু 21ৰ অনুপাত উলিয়াম। 14/21। 14ক আমি কিহেৰে ডিভাইড কৰিম? হাতেৰে ডিভাইড কৰিম। হাতেৰে ডিভাইড কৰিলে কেইবাৰ যাব? 7 × 14, 2 বাৰ যাব। আৰু 21ক যদি হাতেৰে ডিভাইড কৰোঁ, কেইবাৰ যাব? 3 বাৰ যাব। তাহলে কি হ'ল? ভগ্নাংশটো হ'ল 2/3, ফাইনেলি 2:3 এইটো হ'ল। এতিয়া দুটাৰ অনুপাত কৰি চালোঁ যে সেম হ'ল, 2:3 হ'ল আৰু 2:3 হ'ল। তেনেহ'লে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ? 10/15 equal to 14/21। নাইবা আমি এনেকৈ লিখিব পাৰোঁ 10:15 equal to 14:21। এইটো ফৰ্মত হৈছে নে নাই? চোৱা, এই ঠাইত আমি 10 ধৰিছোঁ, বি ঠাইত আমি 15 ধৰিছোঁ, চি ঠাইত আমি 14 ধৰিছোঁ, ডি ঠাইত আমি 21 ধৰিছোঁ। চ' আমাৰ কি হৈছে? A:B equal to C:D, 10:15 equal to 14:21। চ' ফাইনেলি আমি কেনেকৈ লিখিব পাৰোঁ? 10:15 proportion to 14:21। চ' এইটো এই ৰাশিকেইটা আমাৰ সমানুপাতত থাকিল। চ' এইদৰে আমি সমানুপাত উলিয়াম। চ' বন্ধুসকল, আজিৰ ভিডিঅ' ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই এটা লাইক কৰিব আৰু তোমাৰ বন্ধু বান্ধৱসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি ইয়াৰ অনুশীলনীৰ প্ৰব্লেমবিলাক যদি তোমালোকে
পাব বিচাৰে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব, তাৰ পৰা চাব পাৰিবা। চ' ভিডিঅ'টো কেনেকুৱা লাগিল অৱশ্যই এটা কমেণ্টত জনাই দিবা। থেংক ইউ, ধন্যবাদ।